শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি কিছুদিনৰ পৰা আমাৰ অলৈখি ৱৰ্কাৰ্ছ ইউনিয়নৰ আৰু ব্যক্তিগতভাৱে কেইজনমান বিষয়ববীয়াৰ ওপৰত যি অভিযোগ উত্থাপিত হৈ আছে সেই সংক্ৰান্তত আমি আচলতে স্পষ্টীকৰণ দিবলৈ আজি সংবাদমেলখনি আয়োজন কৰা হৈছে। পোনপ্ৰথমে ক'বলৈ বিচাৰিছোঁ, অলৈখি ৱৰ্কাৰ্ছ ইউনিয়নখন 2021 চনৰ জুনত শিৱসাগৰৰ বিভিন্ন ব্যক্তিগত ঋক প্ৰতিষ্ঠানসমূহত কৰ্মৰত শ্ৰমিকসকলৰ প্ৰচেষ্টাত গঠিত হোৱা আৰু ট্ৰেড ইউনিয়ন এক্ট 1926 অধীনত চৰকাৰী পঞ্জীয়নপ্ৰাপ্ত এখন ট্ৰেড ইউনিয়ন। আমাৰ ইউনিয়নখন স্বীকৃতিপ্ৰাপ্ত নিজস্ব সংবিধান থকা আৰু 21জনীয়া পূৰ্ণাংগ কমিটিৰ এখন শ্ৰমিক ইউনিয়ন। ইউনিয়নখন গঠন হোৱাৰ পৰা অইল ফিল্ডৰ শ্ৰমিকসকল বিভিন্ন সমস্যা তথা প্ৰাপ্য প্ৰাপ্তিৰ বাবে সংগ্ৰাম কৰি আহিছে। প্ৰায় 12 দিনমানৰ পূৰ্বে ভটিয়াপাৰা অঞ্চলত যি দুৰ্ভাগ্যজনকভাৱে ব্ল'আউট ঘটনা সংঘটিত হয় আৰু আজি পৰ্যন্ত হৈ আছে, এই ঘটনাৰ আলম লৈ একাংশ তৃতীয় পক্ষই বিভিন্ন মহলক বিভিন্ন মিছা অভিযোগ মিছা অপবাদ প্ৰদান কৰি আমাক যি ৰাজহুৱাভাৱে জনমানসত সেৱা প্ৰতিপন্ন কৰিব বিচাৰিছে, সেই সমূহ অভিযোগ আমি সকলোৱে একমুখে নাকচ কৰিছোঁ। তেওঁলোকে আমাক ৰাজহুৱাভাৱে অপদস্থ কৰি নিজকে শ্ৰমিক ইউনিয়ন হিচাপে প্ৰতিষ্ঠা কৰিবলৈ যি কুটিল আৰু লেতেৰা ৰাজনীতি কৰিছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। কাৰণ আমাৰ ইউনিয়নখন গঠন হোৱাৰ পৰা পূৰ্বে আন এখন ট্ৰেড ইউনিয়ন শিৱসাগৰত আছিল। তেওঁলোকৰ ওপৰত চলি অহা বিভিন্ন কেলেংকাৰী দুৰ্নীতি আদিৰ বিষয়ে আমি সকলো শ্ৰমিক লগ লাগি তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। কিন্তু আমি সেই সময়ত সংবাদ মাধ্যমৰ সহায় ল'ব পাৰিলোহেঁতেন, কিন্তু তেওঁলোকৰ ব্যক্তিগত পৰিয়াল ব্যক্তিগত লাভ উন্নয়নৰ কথা চিন্তা কৰি আমি যি কৰিছিলোঁ কাগজে কলমে আৰু অফিচিয়েলি কৰিছিলোঁ। কিন্তু কোনো তেওঁলোকক ৰাজহুৱাভাৱে ফটো নাম আদি সংবাদ মাধ্যমত প্ৰকাশ কৰি ৰাজহুৱাকৈ অপদস্থ কৰিবলৈ চেষ্টা কৰা নাছিল আৰু ই কেতিয়াও এনে কৰাও কেতিয়াও এক সুস্থ মানসিকতাৰ পৰিচয় হ'ব নোৱাৰে। কিন্তু বৰ্তমান সময়ত সেই তেওঁলোকে আহি আকৌ নতুন ইউনিয়ন গঠন কৰাৰ মানসেৰে যি কুটিল চক্ৰান্ত কৰি আমাৰ ট্ৰেড ইউনিয়নখনক জনমানসত সেৱা প্ৰতিপন্ন কৰি নানান মিছা অভিযোগেৰে আশ্ৰয় লৈছে, তাত আমি অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ। তেওঁলোকৰ অপবাদৰ মতে আমি কেতিয়াও কোনো ধৰণৰ বিত্তীয় লেনদেনৰ লগত জড়িত হোৱা নাছিলোঁ, এতিয়াও নাই আৰু ভৱিষ্যতেও কোনোদিন নহওঁ। আমি সদায় শ্ৰমিকসকলৰ পক্ষত থিয় হৈ আছোঁ আৰু ভৱিষ্যতেও সদায় থিয় হৈ থাকিম। শিৱসাগৰত প্ৰতিটো কোম্পানীয়ে তেওঁলোকৰ পাবলগীয়া বস্তু যিসমূহ প্ৰাপ্য আছে, তেওঁলোকৰ যিসমূহ মিনিমাম তেওঁলোকে সুবিধা পাব লাগে, তাৰ বাবে আমি প্ৰতিদিনাই এখন সংগ্ৰাম কৰি আহিছোঁ আৰু আজিলৈকে প্ৰতিদিনে তেওঁলোকক দাবী জনাই আহিছোঁ। আমি এটা কথা জনাব বিচাৰোঁ যে এই অপবাদৰ সুযোগ গ্ৰহণ কৰি আমাৰে নিজৰে কিছুমান ককাই ভাই আজি কিছুদিনৰ পৰা আমাক যি মানসিকভাৱে আত্মহত্যা চলাই আহিছে, তেওঁলোকক আমি প্ৰশ্ন কৰিছোঁ যে আমাৰ ভুল ক'ত? আমিওতো অসমীয়া হয়, আমি কি অসম আৰু অসমীয়াৰ বাবে কাম কৰা নাই নেকি? আমিওতো জাতীয়বাদ কৰি আছোঁ কৰ্ম সংস্কৃতিৰ যোগেদি। কিয় আপোনালোকে আমাক ৰাজহুৱাভাৱে জীয়াই থকাৰ পথসমূহ স্তব্ধ কৰিব বিচাৰিছে? দীৰ্ঘদিনৰ পৰা বোনাছ বন্ধ কৰি থোৱা শিৱসাগৰ অইল ফিল্ডত 2021 চনৰ পৰা সকলো কৰ্মচাৰী আজি তাৰিখলৈকে কণ্টিনিউভাৱে বোনাছ পাই আহিছে। প্ৰতি মাহৰ 10 তাৰিখৰ ভিতৰত তেওঁলোকে দৰমহাসমূহ পাই আহিছে। বিভিন্ন ফেষ্টিভ ছিজন উৎসৱ পাৰ্বণ থাকিলে আমি তেওঁলোকক দাবী জনাওঁ যে যেতিয়া যি মাহেকৰ 10 তাৰিখৰ আগৰ যিকোনো তাৰিখতো তেওঁলোকে সমূহ কৰ্মচাৰীকে দৰমহা প্ৰদান কৰিব লাগিব। সেইটো আমি বাধ্যতামূলকভাৱে তেওঁলোকক দাবী জনাই থৈছোঁ। আৰু আমাৰ ইউনিয়ন অফিচত এজন কম্পিউটাৰ কাম কৰিবলৈ আমি এজন স্থানীয় ফিজিকেলি হেণ্ডিকেপ ল'ৰাক আমি সকলোৱে মিলি টকা পইচা দি সহায় কৰি মাহেকীয়া এটা মজুৰি দি তেওঁলোকক আমি ইয়াক মাহেকীয়া হিচাপত পইচা দি কাম কৰিবলৈ সুবিধা প্ৰদান কৰি থৈছোঁ। যোৱা প্ৰায় 8 মাহমান ধৰি ONM কণ্টেক্টৰ প্ৰায় 20-25জনমান আমাৰ স্থানীয় খিলঞ্জীয়া দক্ষ শ্ৰমিক ঘৰতে বহি আছিলে। তেওঁলোকৰ পৰিয়াল চলাবলৈ বিভিন্ন অসুবিধা হৈছিলে, তেওঁলোকৰ পানী হাঁহ নচৰ অৱস্থা হৈছিলে। তেওঁলোক এই 8 মাহ 10 মাহ ধৰি শিৱসাগৰত দিক বিদিক হেৰুৱাই বিভিন্নজন ব্যক্তিৰ কাষলৈ গৈ সহায় বিচাৰি গৈছিল, কিন্তু সফল হোৱা নাছিল আৰু শেষত আমাৰ ওচৰলৈ আহিছিল তেওঁলোক। আমি সেই সময়তে শিৱসাগৰলৈ নতুনকৈ অহা ডিপ ইণ্ডাষ্ট্ৰী নামৰ এটা কোম্পানীক আমি দাবী জনাইছিলোঁ যে প্ৰথম আপোনালোকে এইসকল কৰ্মবিমুখ হৈ থকা শ্ৰমিকক কাম দিব লাগিব, তাৰ পাছতহে আপোনালোকে আন উৎসৰ পৰা অহা শ্ৰমিকসকলক দিব লাগিব। প্ৰথমতে তেওঁলোক মান্তি হোৱা নাছিল, কিন্তু আমি বিভিন্ন ধৰণে সংবাদ মাধ্যমৰ যোগে প্ৰেছ মিট দিলোঁ, বিভিন্ন প্ৰতিবাদ জনাই গণতান্ত্ৰিকভাৱে অৱশেষত তেওঁলোকে মান্তি হ'ল। আমি ইমান স্থানীয় খিলঞ্জীয়া মানুহখিনিৰ স্বাৰ্থত ইমান যে আমি অতদিনৰ পৰা যুঁজি আহিছোঁ, সেয়া কি জাতীয় চেতনা নহয় নেকি? আজিৰ তাৰিখত শিৱসাগৰত আমাৰ ইউনিয়নৰ দাবীত
চৰকাৰী নিৰীক্ষতকৈ বেছিকৈ দৰমহা প্ৰদান কৰি আহিছে। যদি আপোনালোকে RTI চাই নিশ্চিতভাৱে গম পাব। আৰু এটা অভিযোগ আমি শুনিবলৈ পাইছোঁ যে এই অদক্ষ শ্ৰমিক যিটো কোৱা হয় আনস্কিল লেবাৰ, এই অদক্ষ শ্ৰমিকৰ এটা কেটেগৰী যিটো ঠিকাদাৰী প্ৰতিষ্ঠানক ONGC কণ্টেক্ট প্ৰদান কৰে, তাৰ 4টা কেটেগৰীৰ ভিতৰত একেবাৰে চতুৰ্থটোৱে হৈছে অদক্ষ শ্ৰমিক, যিটো এই কেটেগৰীত সম্পূৰ্ণ এজন নতুনকৈ পঢ়া শুনা কৰি কাৰিকৰী শিক্ষা লোৱা এজন ফ্ৰেছ লোৱা নিয়োজিত হৈ তেওঁ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত 2 বছৰ 3 বছৰৰ ভিতৰত তেওঁ নিজৰ কামখিনি শিকি যাতে তেওঁ যিটো কামত তেওঁ দক্ষ সেই পদটোলৈ তেওঁ উন্নীত হ'ব পাৰে। আৰু সেই অদক্ষ শ্ৰমিক মানে এইটো নহয় যে এটা ৰিগত কাম কৰা সকলো শ্ৰমিকে অদক্ষ, কাৰণ তেওঁলোকৰ নিজৰ অভিজ্ঞতা নাথাকিলে কেতিয়াও তেওঁ এই নিজস্ব কামটো কৰিব নোৱাৰে। কাৰণ এটা যিমান ডাঙৰ গেৰেজৰ মেকানিকেই হওক তেওঁ এই এটা প্ৰডাকশ্যন ইউনিটৰ মেকানিক হিচাপে তেওঁ কেতিয়াও কৰ্মৰত হ'ব নোৱাৰে। এখন ঘৰৰ আপোনাৰ যিমান ভাল ইলেক্ট্ৰিচিয়ান নহওক ঘৰত কাম কৰা তেওঁ এটা প্ৰডাকশ্যন ইউনিটৰ ইলেক্ট্ৰিচিয়ান হিচাপে কেতিয়াও তেওঁ একেদিনাই গৈ বা এমাহত কাম কৰি পেলাই কাম শিকি কেতিয়াও তেওঁ কৰ্মৰত হ'ব নোৱাৰে। আৰু যিসকল অদক্ষ শ্ৰমিক হিচাপ বুলি এটা কথা ওলাইছে, সেই আনস্কিল ৱৰ্কাৰ্ছখিনিয়ে দৰমহা আজিৰ তাৰিখত কম আৰু তাকো দি আছে চৰকাৰী নিৰীক্ষতকৈ আমাৰ দাবীত বেছিকৈ 16,000 পৰা 16,000 টকা পৰ্যন্ত। ইয়াতকৈ কম দৰমহা আজিৰ তাৰিখত আমাৰ প্ৰাইভেট অইল ফিল্ডত নাই। সদৌ আমাৰ ওপৰত তোলা সমূহ অভিযোগ আমি সম্পূৰ্ণৰূপে মিছা তথা ভিত্তিহীন বুলি আমি মন্তব্য আগবঢ়াইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে ভটিয়াপাৰত এই মুহূৰ্তত যি অনাকাংক্ষিত পৰিস্থিতি হৈ আছে, যি দুৰ্যোগ চলি আছে, সেয়া যেন সোনকালে নিৰ্মূল হয় আৰু জাতিগক্ষীয় ৰাইজসকলে যি প্ৰাপ্য পাব লাগে সোনকালে পায়। আৰু এই ঘটনাটোৰ লগত লাগিলে ONGC হওক বা SKP কোম্পানীয়ে হওক যোনেই দায়ী তদন্তৰ শেষত যিটো ওলায় তেওঁলোকে যাতে উচিত ব্যৱস্থা তেওঁলোকৰ ওপৰত লোৱা হয়, ইয়াকে কৈ আমি আপোনালোকৰ তৰফৰ পৰা আজি আমাৰ জনাইছোঁ। গতিকে আমি দেখি আছোঁ সামাজিক মাধ্যমত আৰু সংবাদ মাধ্যমত সভাপতি সম্পাদকে কিবা পইচাৰ লেনদেন বিনিময়ত আপোনালোকে নিয়োগ কৰা বুলি বা যুৱকক বা কৰ্মচাৰীক নিয়োগ কৰা বুলি সামাজিক মাধ্যমত আমি স্ক্ৰীনশ্বট কিছুমান ৰাজহুৱা দেখিছোঁ। সেই সন্দৰ্ভত আপোনালোকৰ স্থিতিটো স্পষ্ট কেনেকুৱা হ'ব? হয়, মোৰ ওপৰত তেওঁলোকে যিখিনি এলিগেশ্যন আনিছে যিকেইজন দুষ্ট চক্ৰই আৰু তেওঁলোকৰ যিখিনি মোৰ হাতত আহি পৰিছে তাৰে এটা আপোনালোকক মই উদাহৰণস্বৰূপে দেখাব পাৰোঁ। যিখন আছে মোৰ ওচৰত হোৱাটছআপৰ যিখন আছে স্ক্ৰীনশ্বট তেওঁলোকৰ হাতৰ পৰা মই পাইছোঁ, তাৰে এটা আপোনালোকে চাওক। এই বস্তুটো আৰিফ আহমেদ মই যিহেতু মোলৈ মেছেজ কৰিছে, ফাৰ্ষ্ট পইণ্ট আপোনালোকক মই ভুলকেইটা দেখাই দিছোঁ চাব। তেওঁলোকে যেতিয়া আপোনালোকে বা মোলৈ মেছেজ কৰিব সেই মেছেজটো আহিব লাগে ইয়াত ৰাইট চাইডে, কিন্তু মেছেজটো আছে আপোনাৰ লেফ্ট চাইডে, প্ৰথম পইণ্ট। আৰু কি হয় এই বস্তুটো তেওঁলোকে ইমান এটা ঘৃণনীয় কাম কৰিছে আমাক, তেওঁলোকে এটা ফচাবৰ কাৰণে। ইয়াত আৰু এটা চাওক, ইয়াত চেলেৰিটোৰ কথা লৈ ইয়াত উল্লেখ কৰিছে 9,000 টকা চেলেৰি বা 6,000 টকা চেলেৰি যিটো কৰিছে তেওঁলোকে। আজি এইটো টাইমত 2025 চনত ইমান কম দৰমহাত কোনো এজন নাই দৰমহা পোৱা। আমাৰ ইয়াত যিমান আছে মিনিমাম ৱেজেছৰ মতে চব চলি আছে, একেবাৰে কম হিচাপে 16,000 আছে 2 নম্বৰ পইণ্ট। তাৰপিছতে তেওঁলোকে আৰু সময়টো চাব পাৰে, আপোনালোকে ভালকৈ চাওক সময়টো। ইমান পটাপট কোনোবা এজন মানুহে কথা পাতিব পাৰে নি বাৰু? 1 ছেকেণ্ডৰ ভিতৰত সিটো মেছেজ আহিছে, নেক্সট মেছেজটো আকৌ 1 ছেকেণ্ডৰ ভিতৰত। এই পইণ্টখিনি তাকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মই জনাই দিব বিচাৰিছোঁ যে তেওঁলোকে কেনেকুৱা ঘৃণনীয় অপৰাধ আমাৰ ওপৰত জাপি পৰিছে। আৰু ইয়াত তেওঁলোকে বহুত কিছুমান আমাক তথ্য দিছে, সেইখিনি চব তথ্য মিছা। আৰু আমি দৰকাৰ হ'লে সময় অপেক্ষা হ'লে আমি আপোনালোকক সকলো বস্তু দাঙি ধৰিম আৰু তাৰ যি কৰিব লাগে আমি আইনৰ সহায় লৈ পেলাই তেওঁলোকক ব্যৱস্থা ল'ম আইনৰ যোগেদি। আৰু এটা আপোনাৰ প্ৰশ্ন সুধিবলগীয়া আছে, এইটো গুৰুত্বপূৰ্ণ বিষয়। যিহেতু আপোনাৰ ফোন ৰেকৰ্ডিং বা কল ৰেকৰ্ডিং তেনেকুৱা ধৰণৰ সামাজিক মাধ্যমত কিবা ভাবুকি দিয়া বুলি তেওঁলোকৰ মানে আমাৰ একাংশ সামাজিক মাধ্যমত প্ৰকাশ মানে পাইছে। হয়, সেইদিনাখন আমি যিজন মানুহলৈ ফোন কৰিছিলোঁ সেইজনৰ কি হ'ল, ঘৰত তেওঁৰ মাকৰ গা ভাল নাছিলে, চিৰিয়াছ কণ্ডিশ্যনত আছিলে। আমি ফোন কৰিলোঁ, ফোন কৰাৰ পিছতে ল'ৰাজনক ফোনটো নিদিলে। ফোনটো নিদিয়াৰ পিছতে তাত আৰু এজন ৱৰ্কাৰ্ছ আছে তেওঁলোকৰ অফিচাৰ, তেওঁলৈ আমি ফোন কৰিলোঁ। ফোন কৰাৰ পিছত ক'লোঁ যে তই ফোনটো তাক দেগে, তেওঁ ঘৰৰ পৰা মাকৰ চিৰিয়াছ ফোন কৰিছে, তই ফোনটো দেগে। সি কৈছে যে আমি সকলো মোবাইল লগত ৰাখি থৈছোঁ, আমি এতিয়া দিব নোৱাৰোঁ। মই যিহেতু মাকৰ যদি চিৰিয়াছ হৈছে তেনেকুৱা এটা টাইমত যদি কিবা এটা হ'বলগীয়া হয়, সেই ল'ৰাজনৰ অন্তৰত কেনেকুৱা দুখ পাব। সেইকাৰণে আমি তাক
সেইটো এটা আমি কিবা এটা কৈ পালোঁ বা সেইটো কোনো নাই, কিন্তু তাত যিখিনি তেওঁলোকে দেখাইছে বা হেৰি কৰিছে সেইটো ভুল দেখাইছে। কিন্তু তাৰ বেকত কি আছে, এজন ল'ৰাই যেতিয়া নিজৰ মাকৰ কিবা এটা হ'বলগীয়া হয়, সময়ত যদি ল'ৰাটোৱে মাকৰ ওচৰত গৈ নাপায়, সেইটো কেনেকুৱা এটা দুখৰ কথা। আপোনালোকে সেই বস্তুটাকে চিন্তা কৰক, মোৰ ভুল আছে নে তাত যোনজনে ৰেকৰ্ডিং কৰিছে তেওঁ ভুল আছে, আপুনি সেই বস্তুটো ভালকৈ চাই ল'ব। ঠিক আছে।